নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰৰ অসমীয়া বিভাগৰ বিভিন্ন ধৰণৰ এছাইনমেণ্টসমূহ আপোনালোকক দি থকা হৈছে এতিয়া দিবলৈ লৈছো অসমীয়া বিভাগৰ 3 নম্বৰ যোনখন DSC পাঠৰ সাহিত্য সমালোচনাৰ তাৰ 4 নম্বৰ প্ৰশ্নটো অৰ্থাৎ 2 নম্বৰ খ পাচাইত্য সাহিত্য সমালোচনা বিবিধ আধুনিক ধাৰা সম্পৰ্কে খৰচি মাৰি আলোচনা আগবঢ়াওক ইয়াত বিভিন্ন ধৰণৰ সহায়ক পুথিৰ সহায় লোৱা হৈছে পাচাইত্য সাহিত্য সমালোচনাত বহুতো আধুনিক ধাৰা দৃষ্টিভংগী আৰু সাহিত্য তত্ত্বই বিকাশ আৰু পৰিপুষ্টি লাভ কৰি আহিছে এনেদৰে সময়ে সময়ে আধুনিকতাবাদত ব্যৱহৃত অথবা প্ৰয়োগ হোৱা ধাৰা সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল প্ৰথমটো হৈছে নতুন সমালোচনা যাক নিউ ক্ৰিটিসিজম বুলি কোৱা হয় এই ধাৰাত সাহিত্যিক ৰচনাৰ গঠন বিষয়বস্তু ধাৰণা আৰু কাঠামোগত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় পাচাইত্য সাহিত্যৰ ক্ষেত্ৰত এই পদ্ধতি 20 শতিকাৰ প্ৰথম ভাগত আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইনত বিকশিত হোৱা পৰিলক্ষিত হৈছিল গঠনবাদ এই আধুনিক ধাৰাই ভাষাত ব্যৱহৃত বিভিন্ন গঠনগত পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়ে ইয়াত সাহিত্যৰ বিষয়বস্তুৰ লগতে ভাষাত থকা বিভিন্ন গঠনগত নিয়ম আৰু পদ্ধতিৰ এক গভীৰ বিশ্লেষণ কৰা হয় 3 নম্বৰ পোষ্ট গঠনবাদ পোষ্ট ষ্ট্ৰাকচাৰেলিজম গঠনবাদৰ পিছতে পাশ্চাত্য সাহিত্যত এই ধাৰাটিৰ বিকশিত হয় ইয়াত ভাষাৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও ইয়াত ভাষাৰ অস্থিতিশীলতা আৰু ব্যাখ্যাৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিয়া হয় 4 নম্বৰ নাৰী তত্ত্ব এই ধাৰাই সমাজত নাৰীৰ ভূমিকা নাৰীৰ অভিজ্ঞতা আৰু নাৰীৰ জৰিয়তে সাহিত্যৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিল বুলি ক'ব পাৰি 5 নম্বৰ নৃতাত্ত্বিক সমালোচনা এই ধাৰাই মনস্তত্ত্বৰ তত্ত্বৰ আধাৰত সাহিত্যৰ বিশ্লেষণ কৰে ইয়াত সাহিত্যিক ৰচনাৰ গভীৰ মনস্তাত্ত্বিক বিশ্লেষণ কৰা হয় 6 নম্বৰ পশ্চিমা বিশ্লেষণ এই ধাৰা হৈছে এক বিস্তৃত ধাৰা যি আধুনিক সাহিত্যৰ ভিন্ন ভিন্ন পদ্ধতিৰ এক বিশ্লেষণাত্মক পদ্ধতি এই ধাৰা 20 শতিকাৰ বিভিন্ন লেখক দাৰ্শনিক আৰু সমালোচকৰ কাৰ্যৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হয় 7 নম্বৰ বাস্তৱবাদী ধাৰা এই ধাৰাই সমাজৰ বাস্তৱিক চিত্ৰণৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হয় পাশ্চাত্য সাহিত্যত বাস্তৱবাদী ধাৰাৰ গুৰুত্ব অপৰিসীম 8 নম্বৰ আধুনিক ধাৰা এই ধাৰাই 20 শতিকাৰ সাহিত্যৰ এক বিশেষ শৈলীৰ ওপৰত গুৰুত্ব দিয়া দেখা যায় এই ধাৰাসমূহৰ প্ৰতিটোতে সাহিত্যৰ বিষয়বস্তু শৈলী আৰু সামাজিক ঐতিহাসিক পটভূমিৰ ওপৰত ভিন্ন দৃষ্টিকোণৰ পৰা পঠন আৰু বিশ্লেষণৰ বাবে এক নতুন পদ্ধতি আগবঢ়ায় ইয়াৰ উপৰি পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ পেলোৱা আধুনিকতাবাদী ধাৰাসমূহৰ ভিতৰত 1 নম্বৰতে আছে ভৱিষ্যতবাদ প্ৰকৃততে শিল্পকলাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত শব্দৰ স্বাধীনতাত গুৰুত্ব আৰোপ কৰা এইবিধ ধাৰাই গদ্য আৰু নাটকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল তাৰ পিছত আমি লিখিছো অভিব্যক্তিবাদী তত্ত্বই সাহিত্যৰ অন্তৰ্নিহিত ভাৱবস্তুৰ সন্ধান কৰি প্ৰকাশ কৰিবলৈ যত্ন কৰে 3 নম্বৰ দাদাবাদ এই মতবাদৰ পৃষ্ঠপোষকসকলে কবিৰ অনিয়ন্ত্ৰিত বিশৃংখল মানসিক অৱস্থাক কাব্যৰ যোগেদি আয়তন প্ৰদান কৰে 4 নম্বৰ অধিবাস্তৱবাদ এইবিধ তত্ত্বই সাহিত্যৰ ৰচনাৰ ক্ষেত্ৰত চেতন অচেতন তথা বাস্তৱ আৰু মনোজগতৰ সীমাৰেখা অতিক্ৰম কৰি অধিবাস্তৱবাদৰ সৃষ্টি কৰে 5 নম্বৰ অস্তিত্ববাদ আধুনিকতাবাদী আন্দোলনৰ এটা উল্লেখনীয় সাহিত্য তত্ত্ব হৈছে অস্তিত্ববাদ দুখন মহাযুদ্ধই বিধ্বস্ত কৰা মানুহৰ সভ্যতা সংস্কৃতিৰ অৱক্ষয় ঘটাৰ সমান্তৰালকৈ মানৱীয় মূল্যবোধৰ দিশতো যথেষ্ট আঘাত হানিছে এবছাৰ্ডিজম দুখনকৈ মহাযুদ্ধই গৰকি যোৱা মানুহৰ বাবে জীৱন অন্তঃসাৰ শূন্য হৈ উঠিছিল এই সময়তে আধুনিকতাবাদী সাহিত্যত এবছাৰ্ডিজম নামৰ এটি ধাৰা সংযোগ হৈছিল 7 নম্বৰ মাৰ্ক্সীয় দৰ্শন শোষক আৰু শাসকৰ মৰ্যাদা আৰু প্ৰাপ্যৰ প্ৰতি সচেতনতা প্ৰকাশ কৰি আগবঢ়োৱা মতামত আৰু ব্যাখ্যাই মাৰ্ক্সীয় চিন্তা চেতনাৰ জন্ম দিয়ে 8 নম্বৰ বিজ্ঞানসন্মত বা পদ্ধতিগত সমালোচনা সামগ্ৰিকতা অবিহনে সমালোচনা সাৰ্থক নহয় এই সামগ্ৰিক সমালোচনাৰ বাবে পদ্ধতিগত সমালোচনাৰ প্ৰয়োজন গতিকে শেষত লিখিছো সামৰণিত ক'ব পাৰি যে আধুনিকতাবাদত ব্যৱহৃত এই ধাৰাসমূহে পাশ্চাত্য সাহিত্যৰ সমালোচনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমি আপোনালোকক এইখন সাহিত্য সমালোচনা কিতাপৰ পৰা আমি আপোনাৰ যি হোম এছাইনমেণ্ট আছিলে তাৰে টোটেল 4টা দিলো আৰু শেষৰ টোটেলে এআৰ এছাইনমেণ্টখিনি শেষ হ'ব গতিকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ